নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল 29 ছেপ্টেম্বৰত যিসকল পৰীক্ষাৰ্থীয়ে গ্ৰেড 3ৰ পৰীক্ষা দিছিলে পেপাৰ 4 আৰু পেপাৰ 5 অৰ্থাৎ ড্ৰাইভাৰ পেপাৰখন, তেওঁলোকৰ বাবে এটা ভাল খবৰ আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে টুইট যোগে এটা তেওঁলোকক ভাল খবৰ আগবঢ়াইছে তেওঁলোকলৈ। খবৰটো হৈছে যে OMR শ্বীট ডাউনলোড আৰু অফিচিয়েল এনচাৰ কি ডাউনলোডৰ খবৰ। আপোনালোকে OMR শ্বীট ডাউনলোড কৰিব পাৰিব। তেওঁৰ টুইটটো মই দেখাই দিছোঁ। তেওঁ ইয়াতে ধুনীয়াকৈ টুইট কৰিছে যে ডাউনলোডিং অফ OMR শ্বীটছ, অৰ্থাৎ OMR শ্বীট ডাউনলোড কৰিব পৰা কোন তাৰিখ কেণ্ডিডেটছ কেন ডাউনলোড দেয়াৰ OMR শ্বীটছ ফ্ৰম 8 অক্টোবৰ টু 22 অক্টোবৰ 2024, অৰ্থাৎ আপোনালোকে 8 অক্টোবৰৰ পৰা 22 তাৰিখলৈকে আপোনালোকৰ OMR শ্বীট ডাউনলোড কৰিব পাৰিব। সেই আগৰ একে প্ৰচেছতে আপোনালোকে OMR শ্বীটখন ডাউনলোড কৰি চাব পাৰিব। আশা কৰিছোঁ আপোনালোকে পেপাৰ 3খনৰ OMR শ্বীট ডাউনলোড কৰিছে আৰু চাইছে নিশ্চয়, অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পেপাৰখনৰ কথা কৈছোঁ। আৰু 2 নম্বৰতে লিখিছে এভেইলেবিলিটি অফ এনচাৰ কি, অৰ্থাৎ অফিচিয়েল এনচাৰ কি কথা কৈছে। দ্য অফিচিয়েল এনচাৰ কি ফৰ বোথ পেপাৰ 4 and 5 উইল বি মেড এভেইলেবল অন 9 অক্টোবৰ 2024 ফ্ৰম 6 AM অনৱাৰ্ডছ, অৰ্থাৎ ৰাতিপুৱা 6 বজাৰ পৰা 9 তাৰিখ ৰাতিপুৱা 6 বজাৰ পৰা আপোনালোকৰ অফিচিয়েল এনচাৰ কিটো উপলব্ধ হ'ব। আপোনালোকে সেই আগৰ একে প্ৰচেছতে পেপাৰ 3 অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী পেপাৰখনৰ কাৰণে যেনেকৈ ডাউনলোড কৰিছিলে ঠিক তেনেদৰেকে আপোনালোকে অফিচিয়েল এনচাৰ কিটো ডাউনলোড কৰিব পাৰিব। আমি বাৰু অফিচিয়েল এনচাৰ কি ডাউনলোড কৰা বা OMR শ্বীট ডাউনলোড কৰাৰ কাৰণে আমি লিংকবিলাক ডেছক্ৰিপশ্যনত দিয়া থাকিব আমাৰ ভিডিঅ'ৰ, তাৰ পৰা গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে এনেদৰে আপোনালোকে অফিচিয়েল এনচাৰ কি আৰু OMR শ্বীট ডাউনলোড কৰিব পৰা। আৰু 3 নম্বৰতে দি আছে যোনটো আমাৰ চেলেঞ্জ কৰাৰ কথা কৈছিলে, অৰ্থাৎ যদি অফিচিয়েল এনচাৰ কিখনত কিবা ভুল দেখা পায় আপোনালোকৰ মতে, তেতিয়াহ'লে আপোনালোকে চেলেঞ্জ কৰিব পাৰিব 500 টকা দি। মই নাভাবোঁ যে সেইটো আমাৰ কোনোবাই কৰিব, কাৰণ 500 টকাৰ কথা আছে, গতিকে সেইটো আমাৰ চেলেঞ্জৰ লগত জড়িত। গতিকে এইখিনি আৰু আপোনালোকৰ এইটো এটা ভাল খবৰ। 8 তাৰিখৰ পৰা আপোনালোকে OMR শ্বীট ডাউনলোড কৰিব পাৰিব আৰু 9 তাৰিখৰ পৰা আপোনালোকে 9 তাৰিখে আপোনালোকে অফিচিয়েল এনচাৰ কি ডাউনলোড কৰিব পাৰিব আৰু নিজৰ এনচাৰসমূহ মিলাই চাব পাৰিব। তেতিয়া আপোনালোকে এটা গম পাব, আপোনালোকৰ ধাৰণা হ'ব কোনে কিমান মাৰ্ক কৰিলে। গতিকে এইখিনি আছিল আৰু মই ভাবোঁ এটা ভাল খবৰ পৰীক্ষাৰ্থীসকলৰ বাবে। গতিকে যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু এনেধৰণৰ খবৰ আপডেটছবোৰ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।